নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছো অনুশীলনী 8.4 5 নম্বৰ অংক এটা প্ৰথমতে দেখো 1 নম্বৰ অংকটো ইয়াতে বাবক দিয়া আছে cos θ - cot θ হোল স্কয়াৰ ইকুৱেল টু 1 - cos θ বাই 1 + cos θ আমি প্ৰমাণ কৰিব লাগে তো প্ৰথমতে আমি লেফট হ্যান্ড সাইডটো ললো ইয়াতে আছে cos θ minus cot theta whole square এতিয়া আমি জানো sin theta মানে কি আছিল 1 by cosec theta বা cosec theta equal to 1 by sin theta গতিকে এটা আমি লিখিম 1 by sin theta cosec theta মানে কি হয় 1 by sin theta একেদৰে cot theta মানে কি আছিল cot theta মানে আসলে cos theta by sin theta এই সূত্ৰবিলাক আমি আগৰ অংকসমূহত কৰি আহিছো আৰু পাই আহিছো মাইনাস cot মানে লিখিম cos theta by sin theta আৰু এটো আছে হোল স্কয়াৰ এতিয়া আমি লসাগু উলাই এতিয়া যোগ বিয়োগ কৰিম এটো বিয়োগ আছে লসাগু হ'ব sin theta গতিকে ওপৰত লসাগুটো যেহেতু সেম আছে গতিকে এটো আহিব 1 - cos θ হোল স্কয়াৰ ইয়াতে লসাগু sin θ গতিকে sin এৰে sin হৰণ কৰিলে 1 বাদ যাব 1 আৰু 1 পূৰণ কৰিলে একেই হ'ব মাইনাস sin এৰে sin 1 বাদ যায় 1 আৰু cos θ পূৰণ কৰিলে cos θ হ'ব গতিকে হোল স্কয়াৰ আছে আমি হোল স্কয়াৰটো ওপৰত দি দিলো এতিয়া 1 - cos θ এটো হোল স্কয়াৰ হ'ব আৰু তলত sin স্কয়াৰ থিটা হৈ যাব যেটো হোল স্কয়াৰ আছে গতিকে ওপৰ লবটোৰ ওপৰত স্কয়াৰ আৰু হৰটোৰ ওপৰত স্কয়াৰ হৈ যাব এতিয়া আমি জানো অভেদটো যেটো আছিল প্ৰথম অভেদটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 ইয়াৰ পৰা যদি আমি sin স্কয়াৰ থিটাটো ইয়াতে ৰাখি দিলো cos স্কয়াৰ থিটাটো আমি হফালে দিলো তেতিয়া কি হ'ব 1 - cos স্কয়াৰ থিটা cos টো ইয়াতে প্লাস হৈ আছে এপিনে গলে হ'ব কি হ'ব মাইনাস গতিকে 1 - cos θ এটা স্কয়াৰ আছে গতিকে এটা আমি এটো লিখি দিলো যেনেকৈ আছে তেনেকৈ আৰু এটো সাইডত থাকি যাব ইয়াতে sin স্কয়াৰ θ মানে আমি কি লিখিব পাৰো 1 - cos স্কয়াৰ θ 1 - cos স্কয়াৰ θ এতিয়া চোৱা 1 - cos θ হোল স্কয়াৰ 1 টো আমি কি লিখিব পাৰো 1 স্কয়াৰ লিখিব পাৰো minus cos square theta 1 আৰু 1 square একেই হয় গতিকে 1 square মানে 1 এখানে 1 ৰ জায়গাত আমি কি লিখিলো 1 square এতিয়া এটো কি সূত্ৰত পৰিছে সূত্ৰটো কি আছিল a square minus b square a plus b whole into a minus b গতিকে a square minus b square মানে কি আছিল a plus b whole into a minus b গতিকে এটো সূত্ৰত পৰিছে 1 square minus cos square theta গতিকে এটো কি হ'ব a square minus b square সূত্ৰত ভঙাই দিলে উপৰটো যেটো স্কয়াৰ আছে গতিকে আমি এটো দুটা লিখিম এনেকৈ দুইবাৰ 1 - cos θ টু স্কয়াৰ আছে গতিকে 1 - cos θ হোল ইনটু 1 - cos θ আমি লিখিলো তাৰ পিছত এটো সূত্ৰ পৰিছে গতিকে 1 + cos θ 1 - cos θ এই সূত্ৰমতে আমি ভঙাই দিছো a + b হোল ইনটু a - b গতিকে 1 স্কয়াৰ - cos স্কয়াৰ আছে গতিকে 1 + cos θ হোল ইনটু 1 - cos θ a + b আৰু a - b আমি সূত্ৰটোত ভঙাই দিলো এতিয়া চোৱা এটো একে একে আছে গতিকে এটোটা কি হ'ব কাটা কাটি যাব কাটা কাটি গলে কি থাকিব 1 - cos θ 1 + cos θ গতিকে এটো হ'ব হবক্ষ গতিকে আমাৰ হবক্ষ লগত সমান হৈ গৈছে এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড লেফট হ্যান্ড সাইডত আছিল cosec গতিকে এটো আমাৰ সমান হৈ গল এটো হবক্ষ লগত সমান হৈ গল লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড cosec θ minus cot θ whole square equal to 1 - cos θ 1 + cos θ এটো আমাৰ প্ৰমাণ হৈ গল এতিয়া আহিছো 2 নম্বৰটোলৈ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা
এতিয়া আহিছো আমি 2 নম্বৰ অংকটো লৈ আমি লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইড টু আছে cos a 1 plus sin a plus 1 plus sin a by cos a এতিয়া আমি এই দুটা আমি কি কৰিম যোগ কৰিম লসাগু কিমান হ'ব 1 plus sin a whole into cos a এই দুটাৰ পূৰণফলে হ'ব লসাগু এতিয়া যোগৰ নিয়ম মতে আমি এইটোৰে এইখিনি আমি হৰণ কৰিব লাগে হৰণ কৰিলে যিমান বাদ যায় সেইটো আৰু ওপৰটো লবটো পূৰণ কৰিব লাগে এতিয়া 1 plus sin θ ৰে এইটো হৰণ কৰিলে এইটো 1 plus sin θ 1 plus sin কটা যাব থাকিব cos a গতিকে ওপৰত cos a তো আছে আগৰে ইনটু ই লসাগুৰ ইয়াৰ দ্বাৰা হৰণ কৰিলে cos a হয় গতিকে cos a ৰে ইয়াতে পূৰণ হ'ব প্লাস ইয়াৰ ক্ষেত্ৰত হৰটো আছে cos a গতিকে cos a ৰে এইটো হৰণ কৰিলে cos a কটা যাব থাকিব 1 plus sin a 1 plus sin a আৰু ওপৰত 1 plus sin a টো আছে 1 plus sin a এটো হৈ গল যোগৰ নিয়ম মতে এতিয়া সোৱা এটো cos a into cos a হৈ আছে গতিকে দুটা cos a গতিকে পূৰণ কৰিলে হ'ব cos square a প্লাস এইটো একেদৰে 1 plus sin a এটো দুটা আছে পূৰণ হয় গতিকে এটো হোল স্কয়াৰ হৈ গল 1 plus sin a এটা যেনেকৈ আছে তেনেকৈ লিখি দিলো আৰু এটো cos a এতিয়া এটো a plus b সূত্ৰত আমি হয় দিম a plus b হোল স্কয়াৰ সূত্ৰত সূত্ৰমতে কি আহে a square plus b square plus 2ab গতিকে আমি সূত্ৰমতে কি কৰিম এটো হয় দিম এটো cos square a plus the 1 square plus sin square a plus 2 into 1 into sin a a square plus b square plus 2ab আমি সূত্ৰটো ভৰাই দিলো তলত আছে 1 plus sin a আৰু cos a এতিয়া cos square a এটো plus sin square আছে এটো আমি ইয়াৰ লগত একেলগে লিখিম plus sin square a এটো আমি ইয়াতে লিখিব পাৰো যেটো প্লাস হৈ আছে cos square a plus sin square a আমি একেলগে লিখিলো plus 1 square মানে 1 এ হয় plus 2 into 1 into sin a গতিকে এইকিটা পূৰণ কৰিলে কি হ'ব 2 sin a আৰু তলত যেনেকৈ আছে তেনেকৈ থাকিব 1 plus sin a whole into cos a এতিয়া আমি অভাইটা জানো যে cos square a plus sin square a equal to কিমান হয় 1 হয় যিহেতু এটো 1 হয় গতিকে এই মানটো আমি ইয়াতে বহাই দিম কি হ'ব cos square a plus sin square মানে হয় 1 plus 1 plus 2 sin a এটা 1 plus sin a ইয়াতে থাকি গল whole into cos a এতিয়া সোৱা 1 plus 1 কৰিলে কিমান হ'ব 2 এটো 1 plus 1 কৰিলে 2 হল আৰু 2 sin a আছে ইয়াতে 1 plus sin a cos a whole into হৈ আছে এতিয়া সোৱা 2 ইয়াতে কমন আহিব গতিকে 2 টো আমি কমন লৈ গলো এটা 1 plus 2 টো কমন কি হ'ব sin a ইয়াৰ পৰা 2 টো আমি কি কৰিছো কমন লৈছো 2 টো আহি গল বাহিৰত ইয়াতে 1 থাকিলে প্লাস 2 টো কমন আহিছে গতিকে sin a থাকিল আৰু ইয়াতে 1 plus sin a whole into cos a এতিয়া 1 plus sin a দুটা কটা কটি যাব গতিকে থাকি গল কি 2 এতিয়া 1 by cos মানে কি হয় আমি জানো 1 by cos মানে কি আছিল sec a গতিকে আমি 1 by cos ৰ জায়গাত আমি কি লিখিব পাৰো sec a গতিকে এইটো হ'ব রাইট হ্যান্ড সাইড আমাৰ সমান হৈ গৈছে গতিকে আমাৰ এটো প্ৰমাণ হৈ গল ছাত্ৰ-ছাত্ৰীসকল যদি অংকবিলাক বুজি পাইছা প্লিজ লাইক কৰিবা আৰু চেনেল যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা ধন্যবাদ